বন্ধুসকল ঈদৰ অফাৰ চলি আছে। যদি আপোনাৰ হাতত মাত্ৰ ৮,০০০ টকা আছে আৰু যদি আপুনি টিভিএছৰ নতুন বাহন কিনিবলৈ ভাবি আছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল ঈদ উপলক্ষে আমি লোন মেলাৰ আয়োজন কৰিছোঁ। এই চাওক আমি বিশাল লোন মেলা আয়োজন কৰিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে আমাৰ পৰা কম ডাউন পেমেণ্টত মানে ৮,০০০ টকাত বাইক লৈ যাব পাৰিব। আহক এতিয়া আপোনালোকক আমি বাইক দেখুৱাম। আৰু আমাৰ ডিলাৰৰ লোকেশ্যনটো আছে গাইজ বৰপেটা ডিষ্ট্ৰিক্টৰ গড়েমাৰী বজাৰত, মানে বৰপেটা টাউনৰ পৰা মাত্ৰ ৭ৰ পৰা ৮ কিলোমিটাৰ আমাৰ ডিলাৰ। তো বন্ধুসকল এই চাওক অসংখ্য বাইক। পোনপ্ৰথমতে আপোনালোক আমি দেখুৱাবলৈ ওলাইছোঁ টিভিএছৰ আকৰ্ষণীয় বাইক আপাচি RTR 162B। বন্ধুসকল এইখন আছিল টিভিএছৰ আকৰ্ষণীয় বাইক আপাচি RTR 162B আৰু বৰ্তমান এইখনৰ ডাউন পেমেণ্ট ৰাখিছোঁ মাত্ৰ আমি ১৮,৯৯৯ টকা, মানে ১৯,০০০ টকা আমাৰ তাত লৈ আহক আপুনি। আৰু আপাচি RTR 162B ডুৱেল ডিস্ক, মানে এই বাইকখন আপুনি আপোনাৰ ঘৰত লৈ যাওক। আৰু ইয়াৰ অন ৰোড প্ৰাইচ চলি আছে বৰ্তমান, মানে এইখন RM হয় 1,52,000। আৰু ইয়াৰ যিকেইটা কালাৰ আছে গাইজ গোটেইকেইখন কালাৰ আমাৰ তাত এভেইলেবল পাব। আপোনালোকৰ হোৱাইট লাগে, ব্লেক লাগে, ব্লু লাগে, ৰেড লাগে, সকলো কালাৰ আছে। আপোনালোকে ডকুমেণ্টেশ্যন লৈ আহক, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক লগতে ATM, এই 4টা ডকুমেণ্টেশ্যন লৈ আহক। আপোনালোকৰ মন পচন্দৰ আপাচি বাইক আপোনাৰ ঘৰত লৈ যাওক। প্ৰত্যেকখন বাইকৰ লগত বন্ধুসকল আপোনালোক আমি গিফ্ট দিম, আকৰ্ষণীয় গিফ্ট, মানে আকৰ্ষণীয় উপহাৰ। লগতে আপোনালোকে আমাৰ পৰা পাব এচেছৰিজ উইথ হেলমেট। তো মাত্ৰ ১৮,৯৯৯ টকা লৈ আহক। আৰু আপাচি RTR 162B আজিয়েই মাত্ৰ 5 মিনিটৰ ভিতৰত ফাইনেন্স কৰাই আপোনাৰ ঘৰত লৈ যাওক। বন্ধুসকল এতিয়া আপোনালোকক আমি দেখুৱাম TVS ৰাইডাৰ 125। যদি আপোনাৰ হাতত বাজেট কম তেনেহ'লে আপুনি ৰাইডাৰ কিনিব পাৰে। মাইলেজ পাৰফৰ্মেঞ্চ বহুত ধুনীয়া। এইখনৰ বৰ্তমান অন ৰোড প্ৰাইচ চলি আছে 1,19,000, মানে 1,19,000 টকা, মানে এইখনৰ অন ৰোড প্ৰাইচ। আৰু এইখনৰ ডাউন পেমেণ্ট ৰাখিছোঁ আমি আমাৰ ডিলাৰৰ ফালৰ পৰা 11,999 টকা। 12,000 টকাও লৈ আহিব নালাগে, মানে আপুনি 1 টকা কম লৈ আহক, মানে 11,999 টকা লৈ আহক। আৰু এই বাইক ৰাইডাৰ 125 নৰ্মেলখন আপোনাৰ ঘৰত লৈ যাওক। ঈদ স্পেচিয়েল প্ৰত্যেকখন বাইকৰ লগত আমি ছেম গিফ্ট আপোনালোকক দিম, এচেছৰিজ, হেলমেট লগতে স্পেচিয়েল গিফ্ট ঈদ উপলক্ষে। আপোনালোকে আহক আৰু বাইক লৈ যাওক। ডিলাৰৰ লোকেশ্যন আৰু এবাৰ কৈ দিওঁ, বৰপেটা ডিষ্ট্ৰিক্টৰ গড়েমাৰী বজাৰত আছে। বন্ধুসকল এইখন হ'ল ৰাইডাৰ 125 স্কুৱেৰ এডিশ্যন। এইখনত আপোনালোকে পায় গ্ৰাফিক্স, সেইকাৰণে এইখনতকৈ এইখনৰ দাম 5,000 বেছি, মানে অন ৰোডত। যেনেকুৱা আছিল এইখনৰ দাম 1,19,000, মানে এইখনৰ দাম এপ্ৰক্স 1,24,000। ডাউন পেমেণ্ট মানে এইখনতকৈ অলপ বেছি আপোনাৰ পে' কৰিব লাগিব, মানে 13,999 টকা যদি আমাৰ তাত লৈ আহে, মানে এইখন বাহন আপুনি 5 মিনিটৰ ভিতৰত ফাইনেন্স কৰাই আপোনাৰ ঘৰত লৈ যাব পাৰিব। বন্ধুসকল এতিয়া আপোনালোকক দেখুৱাম আকৰ্ষণীয় স্কুটাৰ TVS এণ্টৰ্ক ৰেচ এডিশ্যন। মানে দুখন কালাৰ আহে এইখনৰ, ব্লু আৰু ৰেড, দুয়োখন কালাৰ আমাৰ ইয়াত এভেইলেবল। আপোনাৰ হাতত যদি মাত্ৰ 9,999 টকা আছে, মানে 10,000 টকা আমাৰ ডিলাৰত লৈ আহক আৰু এণ্টৰ্ক ৰেচ এডিশ্যন ফাইনেন্স কৰাই আজিয়ে আপুনি আপোনাৰ ঘৰত লৈ যাওক। ইয়াৰ অন ৰোড প্ৰাইচ চলি আছে 1,14,500। ডাউন পেমেণ্ট নিচেই কম, মাত্ৰ 10,000 টকা। যদি আপোনাৰ চিভিল ঠিক ঠাক আছে মানে 8,000 টকাটো কিজানি ওলাই যাব পাৰে। সেইকাৰণে মই ভিডিঅ'ৰ প্ৰথমতে কৈছোঁ মাত্ৰ 8,000 টকাত TVSৰ নতুন বাইক আপোনাৰ ঘৰত লৈ যাওক। মানে এইখনতো ওলাই যাব পাৰে কিজানি, কিন্তু 8,000 টকাও যদি আমাৰ তাত লৈ আহে তথাপিও আমাৰ পৰা আপোনালোকে ফাইনেন্স কৰাই বাহন লৈ যাব পাৰিব। তো বাহনখনৰ নাম হ'ল TVS XL 100। মানে এইখন বাহন যদি আপুনি 8,000 টকা লৈ আহে আমাৰ পৰা আপুনি ফাইনেন্স কৰাই লৈ যাব পাৰিব। ইয়াৰ অন ৰোড প্ৰাইচ এপ্ৰক্স 1,79,000, ডাউন পেমেণ্ট মাত্ৰ 8,000 টকা। মানে এইখন স্পেচিয়েলি মাছ বিক্ৰী কৰা, চব্জি বিক্ৰী কৰা, গাখীৰ বিক্ৰী কৰা, মানে নতুনকৈ যদি সৰু সুৰা ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ ভাবি আছে তেনেহ'লে এইখন আপোনাৰ কাৰণে একদম উপযোগী। আপাচি RTR 310 যদি লাগে আপোনালোকৰ আমাৰ তাত এভেইলেবল পাই যাব গাইজ এইখন বাহন। তাৰপিছত আপোনালোকৰ ৰনিন লাগে, ৰনিনো পায়। তাৰপিছত আপোনালোকৰ আপাচি RTR 164B যদি লাগে আপোনালোকে 20,000 পৰা 22,000 টকাৰ ডাউন পেমেণ্টত লৈ যাব পাৰিব। অন ৰোড 1,62,000 এপ্ৰক্স, মানে 20,000 পৰা 22,000 টকাৰ ডাউন পেমেণ্টত 4B লৈ যাব পাৰিব। তো আপোনালোকে আহক আৰু লৈ যাওক। এই অফাৰটো মানে এই ঈদৰ আগলৈখিনিয়ে থাকিব, ঈদৰ পিছত কিন্তু আপোনালোকে এই অফাৰটো নাপায়। আপোনালোকে জলদি আমাৰ ইয়াত ভিজিট কৰক আৰু
আপোনালোকৰ সপোনৰ বাইক আপোন কৰি লওক। তো বন্ধুসকল আৰু এটা কথা আপোনালোক আমি ক্লিয়াৰ কৰাই দিওঁ, মানে ফাইনেন্সটো হয় আমাৰ মানে অল অসমত, মানে শদিয়াৰ পৰা ধুবুৰীলৈকে ফাইনেন্স হয়। এই বুলি নহয় যে আপোনালোকৰ ধুবুৰী আপুনি ফাইনেন্স কৰিব নোৱাৰে, কৰিব পাৰে, কিন্তু ডিলাৰ ভিজিট কৰিব লাগিব। ডিলাৰ ভিজিট কৰক, ফাইনেন্স কৰক, গাড়ী লৈ যাওক। তো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে। তো ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব